হয় প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ যি মতদান দিবৰ বাবে আজি ৰাইজ ওলাই আহিছে আৰু তেওঁলোকৰ যি নাগৰিকত্ব অধিকাৰ আৰু সেই সাব্যস্ত কৰিব। ইতিপূৰ্বে দেখা গৈছে গহপুৰ সমষ্টিৰ প্ৰায় 28টা পঞ্চায়ত আৰু 4খন জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু পুৱাৰ পৰা এনেদৰে ৰাইজে লানি পতা দেখা গৈছে নিজৰ মতদান সাব্যস্ত কৰিবৰ বাবে। আৰু আমি এই মুহূৰ্তত আছোঁ 408 নম্বৰ নাহৰণি যি ভোট কেন্দ্ৰ আছিল তাত আমি উপস্থিত আছোঁ আৰু ইয়াত কিছু সংখ্যক ৰাইজৰ পৰা আমি কিছু মতামত ল'ম। কেনেকুৱা হৈছে এনে নিৰ্বাচন? বৰ্তমান ভালেই চলি আছে নিৰ্বাচন, কাৰণ সময় সাপেক্ষে আৰু ৰাইজে কি কয় তেওঁ মতদানৰ কথা আছে, কোনে কেনেধৰণে মতদান কৰিব এইটো তেওঁলোকৰ বিষয়। কেনেকুৱা প্ৰাৰ্থী বিচাৰিব এইবাৰ? পাৰ্টি উপযুক্ত পাৰ্টিকে ভোটিব লাগে। কেনেকুৱা পাৰ্টি, কোনো পাৰ্টি নহয়, পাৰ্টি প্ৰাৰ্থী বিচাৰিব নে এবাৰ পাৰ্টি বিচাৰিব? সন্মানীয় সদন, আমি পাৰ্টি বিচাৰিব লাগিব। যিটো দলে আমাক আজি প্ৰতিটো পদক্ষেপতে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত সেই দলটোৱে আমাক যিখিনি অগ্ৰগতি দেখুৱাইছে এই দিশটো চাই আমি বিজেপি দলত আমি ভোট দিব লাগিব। আৰু ৱাৰ্ড সদস্যসকল উপযুক্ততাটো চাই আমি সদায় সক্ৰিয় সদস্য, শিক্ষাগত অৰ্হতা আমাৰ আছে, আমি সেইকাৰণে আমি উপযুক্ত ৱাৰ্ড সদস্য, উপযুক্ত AP মেম্বাৰ, উপযুক্ত ZPC চাই আমি ভোট প্ৰদান কৰিব লাগিব। আৰু তেতিয়াহে আমাৰ দেশৰ ধৰণী স্বৰূপ এই সমাজখনক আমি সুকলমে পৰিচালনা কৰিব পাৰিম। আজি এই নিৰ্বাচনত প্ৰশাসনিক ব্যৱস্থাটো গহপুৰ সমষ্টিৰ প্ৰশাসনিক ব্যৱস্থাই খুব কটকটীয়াকৈ ৰাখিছে আৰু প্ৰতিটো দলেই কিন্তু সুকলমে পৰিচালনা হৈ গৈ আছে। আমাৰ ইয়াত অপ্ৰীতিকৰ কোনো দিশৰ ব্যৱস্থা নাই। আমাৰ ইয়াত সমাজৰ সকলোজন ব্যক্তি শিক্ষাগত অৰ্হতাৰে অৰ্হিত হৈ আছে, তেখেতসকলে সুকলমে এই ভোটদান কৰি আছে আৰু কাৰো লগত কোনো বেয়া পৰিৱেশৰ সৃষ্টি নহয়। আমি AP মেম্বাৰ, ZPC, পদুম ফুল আৰু আমাৰ হাতীৰ চিন আছে আমাৰ AP মেম্বাৰত, আৰু জিলা পৰিষদৰ সদস্যত আছে ফুলৰ, আৰু আমাৰ ৱাৰ্ড সদস্য আমাৰ 3 নং ৱাৰ্ডৰ 2গৰাকী ৱাৰ্ড সদস্য আমাৰ ইয়াত উপস্থিত আছে। একেটা দলৰ বিজেপি দলে 2জন সদস্য দিলে, এই 2জন সদস্যক আমি প্ৰতিটো ৱাৰ্ডৰ সেই 3 নং ৱাৰ্ডৰ সকলো সদস্যক আমি অনুনয় বিনয় কৰিছোঁ যে উপযুক্ত চাই আপোনালোকে ভোট প্ৰদান কৰিব, তেতিয়াহে আমাৰ ৱাৰ্ডটো আমাৰ সুচাৰুৰূপে পালন হ'ব। আৰু প্ৰতিটো আঁচনিকে তেখেতসকলে আগৰো চেনেলবিলাকত কৈছে যে আমি শুদ্ধ পদক্ষেপেৰে আমি আগবাঢ়ি যাম, জনসাধাৰণক উন্নতি সাধন কৰিম, এনেকৈ প্ৰতিশ্ৰুতি দি ভোট বিচাৰিবলৈ গৈছে। আৰু সেইসকলে আমি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। এনেকুৱা সদস্য হ'ব লাগে। এই সদস্য হ'লে পঞ্চায়তত সভানেত্ৰী, AP মেম্বাৰ তেখেতসকলৰ পৰা আঁচনি আনি আমাৰ জনসাধাৰণক দিব। সেয়েহে আমি তেখেতসকলক আমি বাৰম্বাৰ ধন্যবাদ জনাইছোঁ। হয়, এয়া আছিল সাধাৰণ ভোটাৰৰ মন্তব্য। আৰু আমি আহিম যুৱ প্ৰজন্মৰ কাষলৈ আহিছোঁ। যিহেতু ভোট প্ৰদান কৰিবলৈ আহিছে, কি ক'বা, কেনেকুৱা লাগিছে? ভাল লাগিছে। আমিও ভাবোঁ ভাল উপযুক্ত এজনক আমি ভোট দিওঁ, তেখেতে যাতে আমাৰ ৱাৰ্ডটো ভালকৈ চলাব পাৰে। সেয়াই যিহেতু এইবাৰ দলৰ পৰা টিকেটৰ পৰা বঞ্চিত হোৱা এগৰাকী প্ৰাৰ্থী আৰু দলৰ পৰা এগৰাকী প্ৰাৰ্থী, দুয়োগৰাকীৰ মাজত প্ৰতিদ্বন্দ্বী আহিব। আচলতে আপোনালোকে কাক বিচাৰে? উপযুক্তজনকে বিচাৰোঁ, আমাৰ মনত যিজন ভাবি আহিছোঁ। হয়, এয়া আছিল আমাৰ সাধাৰণ যি ভোটাৰ ৰাইজ আৰু ভোটাৰ ৰাইজৰ এয়া আছিলে মন্তব্য। আৰু আমি ইতিপূৰ্বে দ্য নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পিছত আমি আৰু অন্যান্য ভোট কেন্দ্ৰৰ যি পৰিৱেশ আৰু সেয়া দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।